Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছো ফ্ৰেন্ডছ। আজিৰ এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যিহেতুকে বৰ্তমান কি হৈছে অসমত সমষ্টি নিৰ্ধাৰণ কৰি দিয়া হৈছে। সমষ্টি নিৰ্ধাৰণৰ ফলত বহুতৰে সমষ্টি ব্লেক হৈছে আৰু কিছুমানতো পঞ্চায়তো বেলেগ হৈ গৈছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 2024 চনৰ যিখন ভোটাৰ লিষ্ট অৰ্থাৎ ভোটাৰ লিষ্টৰ যিখন পিডিএফ এই পিডিএফখন আপোনালোকে অনলাইনৰ জৰিয়তে বা আপোনাৰ ওচৰত যদি এটা মোবাইল আছে তেতিয়ালে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা এই ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। কিন্তু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব তাকে মই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখাম। দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আহক। আৰু যিসকলে আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজৰা ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ আমাৰ এই চেনেলত টেষ্ট ৰিলেটেড এডুকেশনাল ৰিলেটেড ভিডিঅ বিলাক আপলোড কৰি থকা হয়। সো আৰম্ভ কৰো। প্ৰথমতে ফ্ৰেন্ডছ আপোনালোকে যদি ভাবিছে এই পিডিএফখন আপোনালোকৰ মোবাইলত আপোনালোকে যদি ডাউনলোড কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে যিকোনো ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকক সাৰ্চ কৰিব লাগিব। প্ৰথমতে আপোনালোকে ব্ৰাউজাৰ এটা খুলক যত আপোনালোকে সাৰ্চ কৰিব। ব্ৰাউজাৰ খোলাৰ পিছত আপোনালোকক সাৰ্চ কৰিব লাগিব ভোটাৰ লিষ্ট 2024 বা ভোটাৰ লিষ্ট ডাউনলোড বুলি আপোনালোকে সাৰ্চ কৰক। মই ইয়াত আপোনালোকক ডাউনলোড কৰি দেখুৱাইছো ভোটাৰ লিষ্ট ডাউনলোড আসাম বুলি সাৰ্চ কৰি দিব। ঠিক আছে, মই এইটো সাৰ্চ কৰি তাৰ পাছত আপোনাৰ ওচৰত যেটো প্ৰথম লিংক এটা আহি যাব, লিংক আপোনালোকে চাব যে আপোনাৰ ওচৰত লিংকটো আহিব চিফ ইলেক্ট্ৰল অফিচাৰ আসাম এনেকুৱাকৈ আহিব। ঠিক আছে, এই অপচনতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ওচৰত প্ৰায় এনেকুৱাকৈ এখন ডাশবোৰ্ড খোলা খাব। এই ডাশবোৰ্ডটো আপোনালোকে ভালদৰে চাই লওক। এনেকুৱাকৈ ডাশবোৰ্ড খোলা খাব লাগে, নহলে আপোনালোকে কি হ'ব অন্য এটা ৱেবছাইটলৈ গুচি যাব। এইটো হৈ গ'ল অৰিজিনেল ৱেবছাইট। ইয়াতে আপোনালোকক যাব লাগিব, তাৰ পাছত স্ক্ৰল কৰিব আৰু এটা ব্লিংক ইয়াত কি হৈ আছে ব্লিং হৈ আছে পিডিএফ ইলেক্ট্ৰল ৰোল বুলি কোৱা হৈছে। ইয়াতে আপোনালোকে যিহেতুকে ইয়াত নিউ আৰু ব্লিং হৈ আছে কাৰণ এইটো 2024 চনৰ নতুন যিখন ভোটাৰ লিষ্ট সেইখন হয় কাৰণে ইয়াত ব্লিং হৈ আছে নিউ বুলি কোৱা হৈছে। ঠিক আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ ওচৰত আকৌ এটা নেক্সট ডাশবোৰ্ড খোলা খাব। ইয়াত কি কৰিব আপোনালোক দুটা কোৱেশ্চন সোধা হৈছে যে পিডিএফ ইলেক্ট্ৰল ৰোল ফৰ ইয়েৰ 2024 নে 2023 আপোনালোকে ডাউনলোড কৰিব। যিহেতুকে আমি নতুনখন বিচাৰি আছো সো আমি 2024 চন যেটো লিখা আছে হেইটোৰ ওপৰতে আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছতে ইয়াৰ যিখন নেক্সট পেজ হেইটো খোলা খাব। মোৰ ইয়াত যিহেতুকে নেটটো অলপ স্লো কাৰণে অলপ ৱেট কৰিবলগীয়া হৈছে। ইয়াৰ পিছতে কি হ'ব আপোনাৰ ওচৰত প্ৰায় এনেকুৱাকৈ ডাশবোৰ্ড খোলা খাব। ইয়াত দেখিবলৈ পাইছে আপোনাৰ ইলেক্ট্ৰল ৰোল ষ্টেট আসাম অলৰেডি আসাম সিলেক্ট হৈ আছে। ঠিক আছে, তাৰ পাছত তলত কি দেখিবলৈ পাইছে আপোনালোকে সিলেক্ট ডিস্ট্ৰিক্ট অৰ্থাৎ আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰি ল'ব। ঠিক আছে, ইয়াতে মোৰ যেটো ডিস্ট্ৰিক্ট মই সিলেক্ট কৰি লৈছো। তাৰ পাছত কি কোৱা হৈছে ইয়াত এসেম্বলি সিলেক্ট কৰিবলৈ কোৱা হৈছে। আপোনাৰ সমষ্টি ইয়াত সিলেক্ট কৰিবলৈ কোৱা হৈছে। এসেম্বলি আপোনালোকৰ যেটো পৰে আপোনালোকে ইয়াৰ পৰা চাই সিলেক্ট কৰি ল'ব। ইয়াত ড্ৰপ ডাউনত কিছুমান অপচন আহি যাব। কিছুমান মানে আপোনালোকৰ ডিস্ট্ৰিক্টত যিবিলাক সমষ্টি আছে সেইবিলাক সমষ্টিৰ নাম আহি যাব, আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ঠিক আছে, সিলেক্ট কৰাৰ পিছতে আপোনাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিবলৈ আহিব। অৰ্থাৎ এই যে আপুনি 2024 চনৰ পিডিএফখন যে ডাউনলোড কৰিব এটো কোনটো ল্যাঙ্গুৱেজত লাগে, ইংৰাজীত লাগে নে অসমীয়াত লাগে। সো আপোনালোকে ইয়াত আপোনালোকৰ যেটো ল্যাঙ্গুৱেজ হেতু সিলেক্ট কৰি ল'ব। যেহেতু এটাই ল্যাঙ্গুৱেজ আছে ইয়াত আসামিজ সিলেক্ট কৰি ল'ব। ঠিক আছে, সিলেক্ট কৰাৰ পিছতে আপোনালোকে কি দেখিব ইয়াতে তলত দেখিছে কেপচা কোড। এই কেপচা কোডটো আপোনালোকক এন্টাৰ কৰিব লাগিব। ঠিক আছে, এতিয়া এন্টাৰ কৰিব নালাগে, মই দেখুৱাই আছো। আপোনালোকে স্ক্ৰল কৰিব আৰু ওপৰলৈ যাব, এনেকে তললৈ যাব। তললৈ গৈ আপোনালোকৰ যেটো এৰিয়া আছে বা এৰিয়াৰ নাম আছে বা গাঁৱৰ নাম আছে হেতু আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব। ঠিক আছে, ইয়াতে বিভিন্ন ধৰণৰ নাম ওলাইছে। এই নামৰ ভিতৰতে আপোনালোকৰ গাঁৱৰ নামটো আপোনালোকে বিচাৰি ল'ব বা আপোনালোকৰ স্কুলৰ নাম থাকিব বা আপোনালোকৰ পলিং ষ্টেচনৰ নাম থাকিব। ঠিক আছে, ইয়াতে আপোনালোকে বিচাৰি ল'ব। ইয়াৰ নোপোৱাত পিছতে আপোনালোকে ইয়াতে 1 নম্বৰ দেখিছে 1 নম্বৰ পিছতে ইয়াত এনেকৈ ক্লিক কৰি দিব। যেতিয়ালৈকে আপোনালোকে ইয়াত নামটো বিচাৰি নাপায় তেতিয়ালৈকে আপোনালোকে নেক্সট পেজ গৈ এনেকৈ গৈ থাকিব। ঠিক আছে, এনেকুৱাকৈ আপোনাৰ যেটো পলিং ষ্টেচন আছে পলিং ষ্টেচনৰ নামটো আপোনালোকে পাই যোৱাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত যেহেতুকে পাই গৈছো। তাৰ পাছত আপোনালোকে আকৌ ওপৰলৈ যাব। তাৰ পাছত ইয়াত যেটো বৰ্তমান কেপচা কোডটো ওলাই আছে এই কেপচা কোডটো আপোনালোকে টাইপ কৰিব। ঠিক আছে, যেনেকুৱাকৈ আছে হুবহু আপোনালোকে এনেকুৱাকৈ টাইপ কৰিব লাগিব। ঠিক আছে, এনেকুৱাকৈ কেপচা কোড এন্টাৰ হৈ যোৱাৰ পিছতে আপোনালোকে কি কৰিব এই যে এটা ডাউনলোড বুটাম দেখিবলৈ পাইছে ডাউনলোড বুলি লিখা নাই কিন্তু আপোনালোকে ডাউনলোড বুটামটো পাইছে। এই বুটামতে আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো পিডিএফ আছে এই পিডিএফটো ডাউনলোড হ'বলৈ আৰম্ভ হৈ যাব। ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখিবলৈ পাইছে ক্ৰোম নিড ষ্ট'ৰ এক্সেছ টু ডাউনলোড টু ফাইল অৰ্থাৎ এই পিডিএফখন মোৰ ডাউনলোড হৈ গ'ল। ঠিক আছে, ডাউনলোড হোৱাৰ পিছতে আপোনালোকে ডাউনলোড অপচনত গৈ এইটো পিডিএফটো চাই ল'ব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মই যিখন পিডিএফ ডাউনলোড কৰিলো এই পিডিএফখন আপোনালোকে দেখিবলৈ এনেকুৱা ধৰণৰ। এনেকুৱাকৈ ডাউনলোড হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াত গোটেইখিনি ডিটেইলছ পাই যাব। ভোটাৰ তালিকা 2024 এনেকুৱাকৈ দিয়া আছে দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে জুম কৰি যদি চাই
সংশোধন বছৰ 2024 অৰ্থাৎ 2024 চনত ইয়াক সংশোধন কৰা হৈছে ভোটাৰ লিষ্টখন বা ভোটাৰ তালিকাখন সো আপোনালোকে দেখিবলৈ পাইছে তাৰ পাছত ভিত্তি তাৰিখ বুলি কোৱা হৈছে ভিত্তি তাৰিখ 1 তাৰিখ 1 মাহ 2024 এনেকুৱাকৈ দিয়া হৈছে তাৰ সংশোধনৰ প্ৰকাৰ বুলি কোৱা হৈছে যে ইয়াত কোৱা হৈছে বিশেষ সংক্ষিপ্ত সংশোধন 2024 বুলি কোৱা হৈছে এনেকুৱা ধৰণৰ ঠিক আছে फ्रेंड्स আপোনালোকে ইয়াৰ পৰাই গুটেইখিনি আপোনাৰ পোলিং ষ্টেচন নাম্বাৰ ঠিক আছে পোলিং ষ্টেচন নাম্বাৰ পাই যাব আপোনাৰ ভোট গ্ৰহণৰ যেটো কেন্দ্ৰৰ নাম্বাৰ থাকে সেই নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা পাই যাব আৰু আপোনাৰ সমষ্টিৰ নাম্বাৰো পাই যাব আপোনাক যি লাগে মুঠতে ঠিক আছে আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম ফিল আপ কৰিছে তাত আপোনালোকক বিচৰা হৈছে পোলিং ষ্টেচনৰ নাম্বাৰ আপোনাৰ সমষ্টিৰ নাম্বাৰ বা আপোনাৰ ভোটাৰ নাম্বাৰ এনেকৈ এই তালিকাখনতে আপোনালোকে গুটেইখিনি পাই যাব ঠিক আছে ইয়াতে আপোনালোকৰ নাম পোনপ্ৰথমতে আৰু এটা কাম কৰিব ইয়াতে কি কৰিব আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ নাম আছে নাই সেইটো পোলিং ষ্টেচনত যে আপোনালোকে পিডিএফ খন ডাউনলোড কৰিছে সেইটো পিডিএফত আপোনাৰ নাম আছে নাই প্ৰথমতে কনফাৰ্ম কৰি লব ঠিক আছে কনফাৰ্ম কৰাৰ পিছতে আপোনালোকে এই ওপৰত যিখন পোলিং ষ্টেচন নাম্বাৰ আৰু সমষ্টিৰ নাম্বাৰ এনেকুৱাকৈ বহুত ধৰণৰ নাম্বাৰ আছে আপোনাক যি দৰকাৰ হ'ব ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু 2024 চনত আপোনালোকে এনেকুৱাকৈ অতি সহজে মোবাইলৰ পৰাই পিডিএফ খন ডাউনলোড কৰি ল'ব পাৰিব